আমাৰ জুবিন দা আজি মৰাৰ 28 দিন পাৰ হৈ গ'ল। তো আমাৰ অসমৰ সকলো ৰাইজৰে হিয়াৰ আমঠু জুবিন দা। তো তেওঁৰ মৃত্যুৰ কাৰণে যিটো আমি ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে তেওঁৰ আমি জাষ্টিছ বিচাৰিছোঁ, তেওঁ ন্যায় পাব লাগে। তো সেই ন্যায় আমি সকলো অসমৰ ৰাইজে একত্ৰিত হৈ তো আমি জোৰদাৰ আপিল কৰি আছোঁ, দাবী জনাই আছোঁ যে তেওঁৰ ন্যায় পাব লাগে। তো সেই ন্যায় তো আমি দিব নোৱাৰিম, কিন্তু আইন যিহেতু দেশত এটা আইন ব্যৱস্থা আছে, সেই আইনৰ মাধ্যমেৰে আইনৰ প্ৰক্ৰিয়াৰে তো তেওঁ ন্যায় পাব লাগে। তো ন্যায় দিয়াৰ কাৰণে আমি সকলোৱে যিখিনি সহায় সহযোগ কৰিব লগা কাম কৰিব লাগে সেইখিনি আমি গোটেই মিলি কৰিব লাগে। তো কিন্তু মোৰ এটা কথা দৃষ্টিগোচৰ হৈছে, আজি বহুকেইদিন ধৰি মই চাই আছোঁ যে এই জুবিন দাৰ মৃত্যুৰ ঘটনা লৈ কেনে আমাৰ অসমৰ কিছু সংখ্যক মাইনৰিটি মুন্সী মৌলবীসকলে এই ঘটনাটো বেলেগ ফালে টানি নিয়াৰ কাৰণে এটা চেষ্টা কৰি আছে বা ৰূপ দি আছে। তো সেইটো মই ক'ব বিচাৰি আছোঁ যে আমাৰ অসমৰ ৰাইজে এনেকুৱা ধৰণৰ মুন্সী বা মৌলবীৰ কথাত ভুল যাব নালাগে। কাৰণ চাব, কিছুমান মানুহ মই চিনি নাপাওঁ, তো বা তেওঁ ক'ৰ পৰা কৈছে মই সেই কথাখিনিও নাজানো। তো মই কায়েমউদ্দিনে কৈছোঁ, মই বজালী ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ। তো তেওঁ ক'ৰ পৰা কৈছে সেই কথাখিনি মই গম পোৱা নাই। তো টাইম 8ৰ নিউজত মই চালোঁ অলপ আগতে যে তেওঁ কৈ আছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰীক তেওঁ চেলেঞ্জ কৰি আছে বা প্ৰত্যাহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে কৈছিল ফটকা ফুটাৰ কথা কিবা কিবি কৈছিল। তো তাৰ পৰিপ্ৰেক্ষিতত তেওঁ কৈ আছে যে আজি শুক্ৰবাৰ জুম্বাৰ দিন, আজি নামাজ পঢ়ি কেনে মই টুপি মাথাত দি কেনে মই টুপি এনেকুৱা দেখাই দি আছে যে মই টুপি পিন্ধি কেনে ৱাদা কৰিছোঁ বা আমি ৰাইজে প্ৰতিজ্ঞা লৈছোঁ যে আমি ঈদত নামাজ নপঢ়োঁ। তো মই ক'ব বিচাৰি আছোঁ যে তেওঁ যে কৈ আছে যে আমি ঈদত নামাজ নপঢ়োঁ, তো তেওঁ এই কথাখিনি কোৱাৰ কাৰণে ক'ত তেওঁ অধিকাৰ পালে বা তেওঁৰ লগত কিমানজন ৰাইজ আছে। তো মই তেওঁক দেখা পালোঁ, আজি টাইম 8ৰ নিউজত মই তেওঁক দেখা পালোঁ, তেওঁ অকলেই কৈ আছে। আৰু তেওঁ অকলেই এই গোটেই অসমৰ মুছলমানৰ কি তেওঁ অভিভাৱক হৈ গ'ল নেকি? তেওঁ গোটেই মুছলমানৰ কি দায়িত্ব ল'ব পৰা হৈ গ'ল নেকি? যে তেওঁৰ কথা মতে অসমৰ মুছলমানে ঈদৰ দিনা ঈদ পালন নকৰে, নামাজ নপঢ়ে, সেও নবনায়, নাস্তা নবনায় বুলি যে কৈ আছে। তো এই কথাখিনি কোৱাৰ কাৰণে তেওঁ ক'ত অধিকাৰ পালে? তো মই এনেকুৱা কাঠমোলাক মুন্সীক বা এনেকুৱা ধৰণৰ ভণ্ড মই কথা কোৱাৰ কাৰণে ভাষা মই বিচাৰি পোৱা নাই। সেইকাৰণে মই তেওঁলোকক কৈছোঁ যে এনেকুৱা মুন্সী, এনেকুৱা ফটুৱাগিৰি কৰা ভণ্ড মৌলবী বা একচাম মানুহৰ প্ৰতি সকলো অসমৰ ৰাইজে দৃষ্টিগোচৰ কৰিব লাগে, নজৰ ৰাখিব লাগে যে তেওঁলোকে যাতে এই জুবিন দাৰ ঘটনাটো সঠিক পথে যাব দিব লাগে। তেওঁলোকৰ কিন্তু যিবিলাক কথা, সেই কথাত মই অনুমান কৰি আছোঁ যে এই কথাখিনি বা এই ঘটনাটো সঠিক পথে নাযায় কেনে বেলেগ ফালে এটা ৰূপ ল'ব বুলি মোৰ এটা ধাৰণা হৈ আছে। অসমৰ সকলো ৰাইজে সজাগ থাকিব লাগে যে তেওঁলোকৰ এনেকুৱা ধৰণৰ কথাত, এনেকুৱা উচতনি মন্তব্যত যাতে অসমৰ ৰাইজ কোনো কাৰণতে বিভ্ৰান্তিত নপৰে। তো সেই কথাটো মই বাৰ বাৰ আপোনাৰ অসমৰ ৰাইজক কৈ আছোঁ যে আপোনালোকে সজাগ হওক। আমি সকলোৱে মিলি আমি জুবিন দাৰ কাৰণে, জুবিন দাৰ ন্যায়ৰ কাৰণে যুঁজিব লাগে। আৰু সেই যুঁজটো আমি আইনৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে যুঁজিব লাগে। ন্যায় দিয়াৰ কাৰণে আইন প্ৰক্ৰিয়া আছে, ন্যায় দিয়াৰ কাৰণে কোৰ্ট আছে। তো সেই আইনৰ মাধ্যমেৰে আমি জুবিন দাৰ জাষ্টিছ পোৱাৰ কাৰণে আমি সকলো মিলি কেনে জোৰদাৰ প্ৰতিবাদ কৰিব লাগে। কিন্তু মই বাৰ বাৰ এটা কথাই কৈ আছোঁ যে আমাৰ এই অসমৰ এনেকুৱা ধৰণৰ কিছুমান কাঠমোল্লা বা এনেকুৱা ধৰণৰ ফটুমিগিৰি কৰা কিছুমান ধৰ্মীয় সংখ্যালঘু মানুহে আমাৰ অসমখন মোৰ অনুভৱ হয় যে অধপতনৰ ফালে নিয়াৰ কাৰণে এটা চেষ্টা কৰি আছে। তো আমি অসমৰ ৰাইজক সকলোখিনি কথাখিনি মই কৈ আছোঁ, খালি মই মুখেৰে কোৱা কথা নহয়। টাইম 8ৰ নিউজত মই চাইছোঁ, সেইখিনি কথা আপোনালোকক মই শুনাই আছোঁ। চাই লওক মই তেওঁ কি কৈছে কথাখিনি। মুছলমানে যাতে ঈদ পালন নকৰে, হয় আজি মই মুছলমান যুৱক হিচাপে মই আপোনাক আজি কথা দিছোঁ, যেতিয়ালৈকে জুবিন গাৰ্গৰ জাষ্টিছ আমি নাপাওঁ, ন্যায় নাপাওঁ, তেতিয়ালৈকে আমি কোনো ধৰণৰ ঈদ পালন নকৰোঁ। এই আপোনাৰ বম ফুটাই পিনি যি ফূৰ্তি কৰে সেইটো তেনেকুৱা কৰিবলৈ কাৰণে হাক দিছে। কাৰণ যদি কাৰোবাৰ ঘৰৰ কোনোবা ঢুকায় তেন্তে কিন্তু কোনো ফূৰ্তি নকৰে। তাৰ চাব
তেওঁ কৈ আছে যে মুছলমান যুৱক হিচাপে তেওঁ প্ৰতিজ্ঞা লৈছে, সমাজক লৈ কেনে প্ৰতিজ্ঞা লওঁ বুলি কৈছে। তেওঁ পাৰ্চনেলি কিবা প্ৰতিজ্ঞা ল'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু তেওঁ ক'ত অধিকাৰ পালে গোটেই অসমৰ ৰাইজৰ কথা কৈ কেনে যে তেওঁ গোটেই অসমৰ ৰাইজে প্ৰতিজ্ঞা কৰিছে যে ঈদত নামাজ নপঢ়ে। আৰে ভাই, অসমৰ মাজততো ময়ো আছোঁ, ময়ো এজন মুছলিম ল'ৰা, তো মই কেতিয়া তোমাক অধিকাৰ দিলোঁ যে তুমি কৈ দিয়া বোলে আমি নামাজ নপঢ়োঁ বুলি? আৰে ভাই, নামাজটো আমি পঢ়িব লাগিব, ধৰ্ম সকলোৱে পালন কৰিব লাগিব, পূজা পাতি সকলোৱে কৰিব লাগিব। আমি কৈ আছোঁ যে আমি ঈদৰ দিনা নামাজ পঢ়িম, নামাজ পঢ়ি কেনে জুবিনদাৰ কাৰণে আল্লাহৰ তাত আমি দোৱা কৰিম, ভগৱানৰ তাত আমি দোৱা মাগিম যে হে আল্লাহ, হে ভগৱান, তুমি আমাৰ জুবিনদাক, আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাক তোমালোকে আল্লাহ তুমি ন্যায় দিয়া, তেওঁ ন্যায় পাব লাগে, সেই ন্যায়ৰ কাৰণে আমি দোৱা মাগিম। কিন্তু তেওঁ কৈ আছে কি আমি নামাজে নপঢ়িম। আৰে ভাই, যদি আমি নামাজ পঢ়িব যদি নাযাওঁ, তো আমি আল্লাহৰ তাত কেতিয়া দোৱা মাগিম তেওঁৰ কাৰণে? তো তেওঁৰ কাৰণে আমি দোৱা মাগিম যে তেওঁ যাতে জাষ্টিছ পায়, তেওঁ যাতে ন্যায় পায়, সেইটো কাৰণে আমি যুঁজিম। তো মই অসমৰ ৰাইজক সকলোকে কৈ আছোঁ, এনেকুৱা ধৰণৰ কিছুমান ফটুৱাগিৰি মুছলমান ধৰ্মগুৰুৰ ভাৱ দেখাইছে, তেওঁ ধৰ্মগুৰু অৰিজিনেলি হয় না নহয় সেইটো মোৰ সন্দেহ আছে। যে তেওঁ টুপি পিন্ধিলে যে তেওঁ মৌলবী হ'ব, মোৰ সেইটো এটা সন্দেহ যে তেওঁ অৰিজিনেলি মৌলবী হয় না নহয়। তো এনেকুৱা কিছুমান মানুহৰ কথা মতে ৰাইজ ভুল নাযাব। বৰ্তমান গোটেই ভাৰতবৰ্ষতে নহয়, গোটেই বিশ্বতে মানুহক ইমান বুজাব লগা নাই, চবেই আজিকালি বুজি পায়। তো নিজৰ জ্ঞানেৰে, নিজৰ বিবেকেৰে যিখিনি আমি জুবিনদাৰ কাৰণে আমি যুঁজিব লাগে, সেইখিনি যুঁজিব লাগে আইনৰ প্ৰক্ৰিয়াৰ মাজেৰে, আইনৰ মাধ্যমেৰে। কোৰ্টত যিখিনি জাষ্টিছ পায় সেইখিনি আমি ধৈৰ্য সহকাৰে চাব লাগিব। তো আইন ন্যায় মই আজি কৈ দিয়াৰ লগে লগেতো ন্যায় দিব নোৱাৰিম। সেই ন্যায়ৰ প্ৰক্ৰিয়াৰ মাজেৰে যিখিনি আমাক সময় লাগে, সেই সময়খিনি ধৈৰ্য ধৰিব লাগিব আমি। আৰু সেই সময়খিনি ধৈৰ্য ধৰাৰ কাৰণে সকলো অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ। আৰু এইখিনি কৈয়ে মই জয় আই অসম, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।